Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা আগতীয়াকৈ আৰু বিহুৰ পিঠা বনালে নে আপোনালোকে আৰু মই আজি বনালো এয়া ফুলা মালপোৱা আৰু ৰেচিপিটো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো গতিকে দেৰি নকৰে আহক ৰেচিপিটোৰ মাজলৈ যাও মইনো কেনেদৰে বনালো আপোনালোকক দেখুৱাও এয়া মই প্ৰথমে চাখোৱা কাপেৰে একাপ গুৰ লৈছো আৰু গুৰখিনি সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া মই ইয়াতে একাপ গুৰ লৈছো আৰু পানী মই ইয়াত আধা কাপতকৈ অলপমান বেছি দিম মানে জাস্ট গুৰখিনি গলি যোৱাকৈ পানী দি দিছো আৰু গুৰখিনি যদি জুলিয়া গুৰ থাকে তেতিয়াহলে এনেদৰে গৰম নকৰিলেও হৈ যাব এতিয়া মই 2 পৰা 3 মিনিট সময় প্ৰায় হাই ফ্লেমত উতলিব দিছো আৰু গুৰখিনি গলি যোৱালৈকে এয়া চামুচ এখনেৰে লৰাই আছো এয়া মোৰ হৈ গৈছে এইখিনি এতিয়া নমাই ললো আৰু পিঠাখিনি বনাবৰ বাবে এয়া মই পিঠাগুৰি লৈছো 2 কাপ পিঠাগুৰিখিনি মই আগতে খুন্দি লৈছিলো আৰু এইখিনি ভাত খোৱা চাউলৰ হয় এয়া মই 2 কাপ পিঠাগুৰি লৈছো আৰু 2 কাপ নহয় 2 চামুচ আটা লৈছো আৰু অলপমান নিমখ দি দিছো আপোনালোকে আটাৰ হলনি ময়দা লব পাৰে নহলে সুজিও দি দিব পাৰে সুজি দিলে আসলতে পিঠাখিনি কোমল হৈ থাকে আৰু খাবলৈ ভাল হয় এই সুজি দিলে ভাল মই দিয়া নাই আৰু এতিয়া মই ইয়াতে গুৰখিনি দি দিম সেকনি পাতেৰে সেকি দিছো গুৰখিনিত কিবা থাকিব পাৰে হেবাবে মই সেকি লৈছো এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম এইখিনি মই ভালদৰে মিক্স কৰি লৈ এতিয়া পানী অকমান কৈ দি ভালদৰে ফেটি লম ভালদৰে ফেটিব যাতে ইয়াতে অকমানো গোটা হৈ নাথাকে বেটাৰটো ভালদৰে বনাই ললেহে পিঠাকিখন ধুনিয়া হ'ব এইখিনি মই প্ৰায় 3 পৰা 4 মিনিট সময় ফেটি ললো আৰু এয়া চাওক এনেকুৱা ধৰণৰ কনসিস্টেন্সি বনাই লৈছো বেছি ডাঠু নহয় আৰু পাতলো নহয় এনেকুৱা ধৰণৰ কৰিব আৰু এইখিনি মই প্ৰায় এতিয়া 4 ঘণ্টা মান সময় থৈ দিম তেতিয়াহে পিঠাকিখন ধুনিয়া হ'ব আৰু আধা ঘণ্টা মানতো বনাব পাৰে কিন্তু অলপ সময় থৈ দিলে ভাল হয় আৰু এতিয়া মই হেকত দি দিছো বেকিং পাউডাৰ অকমান বেছি নহয় আধা চামুচতকৈও কম দি দিছো মই এইখিনি দি বেছি ফেটিব নালাগে অলপমান মিক্স কৰি এইখিনি এতিয়া মই থৈ দিম বিহু প্ৰস্তুতি চলি আছে যেহেতু আপোনালোকে এবিধ পিঠা বনাই ৰাখি থব পাৰে আৰু বহুত দিনলৈকে ভালে থাকে আৰু আলহী অতিথিকো দিব পাৰে প্ৰায় এমাহলৈ থৈ দিব পাৰে আৰু প্ৰায় 4 পৰা 5 ঘণ্টা মান সময় পাছত মোৰ বেটাৰটো এনেকুৱা ধৰণৰ হৈ গৈছে পিঠাগুৰি আৰু আটাই পানীখিনি এবজৰ্ব কৰি লৈছে আৰু শুকান টাইপৰ হৈ গৈছে এতিয়া মই ইয়াতে আৰু অকমান পানী দি বেটাৰটো ভালদৰে বনাই লম আৰু এয়া চাওক এনেদৰে বনাব কনসিস্টেন্সিটো এনেকুৱা কৰিব যাতে পিঠাখন ফুলে মানে এনেকুৱা নকৰিলে এনেকুৱা যদি বেটাৰটো নহয় তেতিয়াহলে পিঠাখন নুফুলিব আৰু ভাল নহব আৰু ফাটি যাব এয়া চাওক এনেকুৱা ধৰণৰ কনসিস্টেন্সি এটা বনাই লব আৰু এতিয়া মই এইখিনি বনাব পৰা হৈ গৈছে এতিয়া মই এইখিনি বনাই লম এতিয়া মই কেৰাহীখন গৰম হ'বৰ বাবে দিছো আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম ৰিফাইন অইল যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মানে খোৱা তেল কিন্তু পিঠা বনালে অলপ তেল বেছিকৈ লাগে হেবাবে ৰিফাইন দিলে অলপ সুবিধা হয় আৰু হেবাবে মই ৰিফাইনে ব্যৱহাৰ কৰিছো আৰু এতিয়া মই ইয়াতে বেটাৰটো এনেদৰে দি দিছো অকমানে দিব বেছি দিব নালাগে যেহেতু পিঠাটো ডাঙৰ হয় মানে ফুলি যাব ফুলি গলে এনেও ডাঙৰে হ'ব গতিকে অলপমানে দি দিব এয়া চাওক ইমান ধুনিয়াকৈ ফুলি আহিছে এয়া প্ৰথমটো পিঠা মোৰ এনেদৰে এটো হৈয়ে গৈছে প্ৰায় অলপমান ৰঙচুৱা হোৱালৈকে ভাজি লম এয়া হৈ গৈছে এটো উলিয়াই ললো আৰু নেক্সট এটা দেখাই আছো এটো এনেদৰে দি দিছো অলপমানে দি দিব এটো ডাঙৰে হৈ গল মোৰ এটো ফুলি আহিছে চাওক ইমান ধুনিয়াকৈ এনেদৰে পিঠা কিটা মই গুটি কিটাই বনাই লম এয়া অকমান ৰঙচুৱা হলে ভাল লাগে আৰু যেহেতু মই গুৰ দিছো গুৰ দিলে ৰঙচুৱা হৈ যায় পিঠাখন এয়া চাওক এনেদৰে মই গুটি কিখনে বনাই ললো এয়া সাইডত এনেকুৱা ধুনিয়া কাটা টাইপৰ হৈ যায় এটো আসলতে দিয়াৰ লগত কথা ওপৰৰ পৰা দিলে এনেকুৱা হৈ যায় এটো ভালদৰে দিব জানিব লাগে এনেকুৱা সাইডটো ধুনিয়া দেখা হয় আৰু এয়া চাওক মোৰ পিঠা কিখন গুটি কিখন হৈ গল আৰু এয়া দেখাই দিছো এয়া ইমান ধুনিয়া হৈ গৈছে
আৰু এইখিনি এমাহলৈকে ষ্ট'ৰ কৰি থ'ব পাৰে। এতিয়া মই এখন ভাঙি দেখাই দিছোঁ। এনেকুৱা ধৰণৰ অলপমান ঢিলা হৈ আছে যিহেতু বনোৱা হৈছেহে মাত্ৰ, আৰু যেতিয়া 2-3 ঘণ্টামান হৈ যাব তেতিয়া ধুনীয়া কুৰকুৰীয়া হ'ব। আৰু এখন মই খায়ো দেখাইছোঁ, বহুত টেষ্টি হৈছিলে খাবলৈ। এই পিঠাবিধ আপোনালোকেও বিহুত এনেদৰে বনাই খাব পাৰে আৰু ষ্ট'ৰ কৰি ৰাখি থৈ দিব পাৰে, যেতিয়া হ'লেও খাব পাৰে। আৰু যিমান দেৰি হ'লেও পিঠাবিধ বনাই খোৱাৰ নিচিনাই লাগে। আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে